ওলাই মেলি ৰেডি হৈ গ'লোঁ একদম গৰমত অৱস্থা নাইকিয়া হৈ গৈছে মানে একদম লৰালৰিকৈ ঘৰ মানে যোৱাৰ আগতে কেইদিনমানৰ কাৰণে যাম ন যোৱাৰ আগতে চব চিজিল কৰি থৈ যাবলগীয়া আছে হ'লেও বহুত কাম থাকি গ'ল মানে পাপাৰ লৰালৰি পাপাও যাব মানে থৈ আহিবলৈ ঘূৰি আহি মানে সকাম আছে পাপা মানে ঘৰৰ ওচৰতে পেহীহঁতৰ ঘৰত এইফালে একদম বেড কভাৰ চেঞ্জ কৰি থৈ গৈছোঁ যাতে মই 15 দিন 20 দিন যিমান দিন থাকোঁ এখন চেঞ্জ নকৰিলেও হ'ব আৰু তেওঁ ধুনীয়াকৈ থ'ব পাৰিব এজন মানুহে যিহেতু ইমান লেতেৰা নহয় বাৰু তাৰপাছতে ধুনীয়াকৈ কৰি থৈ গৈছোঁ ঠিক ঠাক বেড কভাৰ অলপ পাৰি থৈ গৈছোঁ কাপোৰ কানি চব ধুনীয়াকৈ চিজিল কৰি থৈ গৈছোঁ এতিয়া গৈ থাকোঁ আৰু গৈ পিনি ঘৰৰ পৰা একদম ধামাকা ভিডিঅ' পাবা একদম ঘৰত মানে আজি কাইলৈৰ পৰা একদম ঘৰখন ভৰি থাকিব আৰু আমাৰ চ' বহুত বেছি ভাল লাগিছে ঘৰলৈ যাম কিমান দিনৰ পিছত প্ৰায় ফুল এক্সাইটেড এতিয়া যাবলৈ ওলাইছোঁ পাপাক ক'ম দেই পাপাক কিবা এটা সুধিম দেই ক'ত যায় কোনফালে যায় মোক থৈ আহিবলৈ যায় 20 দিন গাইজ এবাৰ 20 দিনৰ ছুটীত ওলাইছোঁ আৰু খুব মনটো ভাল লাগি আছে আছেহে গোটেই কাপোৰ কৰি থৈ গৈছোঁ মাক দায়িত্ব দি থৈছোঁ কাপোৰখিনি ভৰাব আপুনি আৰু মই নেল পলিচ লগালে যদি কি হ'ল দিছে নাই এটা আঙুলি নেল পলিচ উৰি দিছোঁ নাথাকোঁ যে এই মায়ে 8 মিনিটৰ পৰা লগ কৰি শুই থাকিব জানানে আলহী যে সঁচাকৈ ইমান এক্সাইটেড হৈ আছোঁ মই নাজানো আৰু সেইটো এক্সাইটেড ভালৰ কাৰণে নে বেয়া কাৰণে গৈছোঁ মানে একদম ফুল এক্সাইটেড আজি এবাৰ মানে চবকে লগ পাম যে সেইটোৱে বেছি ভাল লাগিছে জানেনে মই যে যাম ঘৰলৈ 15 দিনমান থাকিম আপোনাৰ মনটো কেনেকুৱা লাগিছে নেকি ভাল লাগিছে 20 দিন থাকিবা আপোনালোকৰ এনেকুৱা মানে এনেকুৱা হাজবেণ্ড কেনেকুৱা ভাল লাগিছে নে আমাৰ কেনেকুৱা লাগিছে নেকি 20 দিন কৈছে আকৌ ভিডিঅ'টো মানুহক পালো পাপাক খাই মই 15 দিন কৈছা মোক 5 দিন ৱাও একদিন এবাৰ ফ্ৰী নিয়া নাই এতিয়া চব গৈ আছোঁ মানে এতিয়া প্ৰথম যাম আমি ভনিতাৰ বাহঁতৰ ঘৰলৈ তাত চাহ তাহ খাই মেলি আমাৰ ঘৰলৈ আহিম আজি আহিছোঁ কোনটো দেখিলে মা পিছে আজি আমাৰ লগত নাহিল বাকী গৈ থাকোঁ বলক আছোঁ মানে চামাৰ ভেকেশ্যন বুলি আমাৰ ল'ৰাটোক ফুৰাবলৈ আনিছোঁ আমি আৰু সি জানেনে ৰাইজ চাকৰি কৰে একো এটা খোৱা নাই কিন্তু ফুৰাবলৈ আনিছিলে পাপা আমি এতিয়া গাড়ীত বহি যোৱা নাই এতিয়া আমি যাম ভনিতা বাহঁতৰ ঘৰলৈ আৰু আমন জীৱনকৈ বহি আছোঁ ৰাইজে চানা খাইছে ফুচকা খাইছে তই নাখাম ই ল'ৰাটো বহুত ভাল বেয়া বস্তুবোৰ নাখায় অকল ভাতেই খায় আৰু খায় আৰু মানে সেইবোৰ বেয়া বস্তুটো নাখায় বাৰু বাকী আইচক্ৰীমো সি নাখায় চাহৰ লগত বিস্কুট নাখায় ল'ৰাটো ভাল দেই কোনোবা ভাল ছোৱালী থাকিলে ক'ব আপোনালোকে আৰু এতিয়া আমি ভনিতা বাহঁতৰ পৰা ওলাই আহিলোঁ আৰু এয়া দেখিছেনে পথাৰৰ দৃশ্য মানে ইমান ধুনীয়া এই ঠাইখিনি ভাবিলোঁ ভিডিঅ' কৰি ৰাখি থওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ খুব ধুনীয়া আচলতে সেইকাৰণে দেখিছোঁ আৰু এতিয়া যে পথাৰবিলাকত পানী নাইকিয়া হৈছে সেইটো আমাৰ খেতিয়কসকলৰ মনত এটা বহুত বেছি দুখ মানে বৰষুণ বহুত কম এইবাৰ সেইবাবে খেতি কেনেকুৱা হয় তাৰ কোনো ঠিক নাই আহি ঘৰ পামগৈ আৰু এতিয়া এই ঠাইখিনি পালেহি মনটো এনেই কিবা এটা ভাল লাগি যায় সেয়া ঘৰ পামগৈ আজিৰ পৰা ঘৰত থাকিম আপোনালোকে ভিডিঅ' চাই থাকিব ঠিক আছে তেন্তে আৰু এয়া সন্ধিয়া সময়ত চাহ তাহ খাই বৈ আজৰি হৈ আমি চবেই একেটা ৰুমতে বহি পিনি ধুনীয়াকৈ আড্ডা মাৰি আছোঁ কথা পাতিছোঁ অকণমান নিজৰ লগত অকণমান টাইম পাইছোঁ খেলিছোঁ এনেকৈ আৰু মাও বহি পৰি আছে পকাতে এনেকৈ সময়বিলাক পাৰ কৰিম আৰু এনেকৈ গৰম বন্ধৰ দিনকেইটা লাগি আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে যাতেই নহয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব মৰম দিব যিসকলে ফেচবুকত চাই আছে ফ'ল' কৰি দিব ঠিক আছে তেন্তে আজিলৈ ইমানেই ভিডিঅ'টো বাই বাই লাভ ইউ অল ভালকৈ থাকিব আপোনালোক সকলো